নমস্কাৰ ধুনিয়া ইৰু চাপলৰ বাবে এটো হৈছে খুবই ধুনিয়া হোৱাইটত কটন কেঁচা পাটৰ জোৰা হ'ব ইয়াতে এখন ৰেডত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজো ল'ব পাৰিব 4000 रुपीस আৰু এজোও খুব ধুনিয়া হ'ব কটন কেঁচা পাটৰ হ'ব কপাৰ গুণা আৰু মাল্টি কালাৰ বুটাবোৰ কৰি খুব ধুনিয়াকৈ বনাই দিয়া হৈছে এজো এনে কিবা কিবি অকেজন থাকিলে পিন্ধি যাব পাৰিব পাৰ্টি ৱে 5250 रुपीस ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবই ধুনিয়া হ'ব এস কালাৰত ৰেডত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে কটন কেঁচা পাটৰ এজো ল'ব পাৰিব 4000 रुपीस ৰেডি কৰি আৰু এজো হৈছে খুবই ধুনিয়া পদ্মিনী কেঁচা পাটৰ ধুনিয়াকৈ বনাই দিয়া হৈছে এজোৰো বনোৱা হৈছে নাম চাই এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিছটো এনেকৈ তিনিটাকৈ পাৰি কৰি দিয়া হৈছে এজো ল'ব পাৰিব 4800 रुपीस এজোৰো খুবই ধুনিয়া হ'ব হোৱাইটত কটন পদ্মিনী কেঁচা পাটৰ জোৰা হ'ব এজোৰো বনোৱা হৈছে নাম চাই এখন থাকিব মেখেলাখন এজো ল'ব পাৰিব 5100 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবই ধুনিয়া হ'ব এজোৰো নাম চাই বনোৱা হৈছে পদ্মিনী কেঁচা পাটৰ খুবই ধুনিয়াকৈ এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিছটো এনেকৈ কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে পদ্মিনী কেঁচা পাটৰ জোৰা